Hey guys, আজি মানে কাস্টমাৰ এটা নতুন চাই অৰ্ডাৰ দিলে আৰু আজি ফাৰ্ষ্ট টাইম মই এনেকুৱাকে বনাবলৈ মানে সক্ষম হৈছো আৰু নাজানো কি হয় তো আপোনালোকে মানে মোৰ ভিডিও বিলাক চাই থাকক পৰি শেষলৈকে আৰু আজি কোনো ধৰণৰ আপোনালোকে শিকাব নাযাও আজি মই নিজে শিকিছো আৰু কেনেকৈ কি কৰি বনাইছো তো আপোনালোকক ফাইনেল লুকটো আপোনালোকে শেষলৈকে চাই গলে গম পাব তো এতিয়া বনাই আছো দেখা পাইছে না স্কয়াৰ সাইজত ফাৰ্ষ্ট টাইম আমি কাটি লৈছো আৰু এইটো হৈছে হাফ কেজিৰ ভেনিলা কেক আৰু মোৰ মানে প্ৰত্যেকটো মানে অৰ্ডাৰে মোৰ মানে ভেনিলা কেক কৰে আহে তো মোৰ এজন ফ্ৰেণ্ডে হয় তাৰ ছোৱালীজনীৰ বাৰ্থডে হয় তো এনেকৈ বনাব দিছিলে ফাৰ্ষ্ট টাইম এনেকৈ তো আপোনালোকে শেষলৈকে চাই থাকক বাৰু কেনেকুৱা কি ডিজাইন হয় আৰু এয়া লৈছো আমি ৰাউণ্ড মানে কাটাৰটো আৰু এইগিলা অনলাইনত মই আনিছিলোঁ আৰু এতিয়া মাজতে মানে সেই মানে যেটো স্পঞ্জ আৰু মাজতে অলপমান ভাগ কৰি কিনে সেই ৰাউণ্ডৰ যিখিনি আমাৰ স্পঞ্জ আছে সেইখিনি আমাৰ এক্সট্ৰাকে সাইড কৰি ললো লোৱাৰ পিছত এতিয়া মানে আমাৰ গোটেইখিনি কাটা হৈ গৈছে আৰু এতিয়া আমি ফাইনেল লুকটো কৰিব ওলাইছো মানে ফাইনেল ডেকোৰেশনটো মানে কি কৰি বনাও আপোনালোকে বাৰু শেষলৈকে চাই গলে গমেই পাব তো এতিয়া দেখা পাইছে আমি ধুনীয়াকৈ মানে এয়া লেয়াৰটো লৈ লৈছো ফাৰ্ষ্ট টাইম আৰু আপোনালোকে এই প্ৰথম লেয়াৰটো লোৱাৰ লগে লগে আপোনালোকে গম পাই গৈছে এইটো কি কেক বনাব গৈ আছো আৰু এইটো হৈছে আৰ লেটাৰছৰ কেক বনাব গৈ আছো যেহেতু যিজন মানে ফ্ৰেণ্ড হয় সেই ফ্ৰেণ্ডজনীৰ মানে নাম প্ৰথমটো আৰ হয় তো আৰু ইফালে দেখা হৈছে পাইপিং বেগটো মানে ফুটিছিলে তো আৰু ফুটাৰ পিছত মানে ক্ৰীমটো মানে টাইটকে দিয়াৰ লগে লগে সাইডকে ওলাই পৰিছিলে তো আমি সাইড কৰি ললো বাৰু আৰু এতিয়া আমি ক্ৰাশ দিছো ক্ৰাশটো আমি দিছো পাইনাপল ক্ৰাশ দিছো আৰু এয়া আমি সেকেন্ড মানে লেয়াৰ কেইটা লৈ লৈছো আৰু আপোনালোকে তো এইবিলাক মানে দেখা পাই থাকে তথাপিতো মোৰ কাৰণে এবাৰ ফাৰ্ষ্ট টাইম হয় তো আপোনালোকক দেখালো কেনেকুৱাকে কি কৰি বনাইছো আপোনালোকক গোটেই সম্পূৰ্ণকে দেখাই যাম আৰু আমাৰ প্ৰথমৰ গোটেইটা লেয়াৰ দিয়া হৈ গৈছে আৰু বহুত টাইম গাইস মানে বহুত টাইম লাগিছিল এই কেকটো বনাওতে আৰু আপোনালোকক ইমানটো দেখাৰ সম্ভৱ নহয় বহুত ঘন্টা লাগি যাব আৰু এই কেকটো বনাওতে যেহেতু মোৰ 3 ঘন্টা ইমান লাগি গৈছিল আৰু তো তেনেকৈ বনাইছিলো আৰু ইফালে আমি ডাঙৰকে ৰাউণ্ড এটা হ'বৰ কাৰণে অলপমান এক্সট্ৰাকে মানে স্পঞ্জটো কাটি উলিয়াইছিলো আৰু যেটো দেখা যাতে ভাল দেখা হয় বুলি আৰু ইফালে আমি সাইডটোত ধুনীয়াকৈ ক্ৰীমো দিছো আৰু ইফালে আমি এতিয়া ফিনিশিঙৰ কাৰণে আগবাঢ়িছো আৰু ক্ৰীমটো মই লৈছিলো স্নো ক্ৰীম গাইস আৰু আপোনালোকৰ যদি কিছুমান ডাউট থাকে আপোনালোকে কমেন্ট কৰি জনাব পাৰে তো আপোনালোকক মই অতি গেহি কমেন্টৰ উত্তৰবিলাক মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে বহুতে কমেন্ট কৰা হৈছে কওতে তো আপোনালোকক মই যিমান পাৰো কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে কমেন্টবিলাক পাই ভাল লাগিছে না কমেন্ট কৰিব আৰু আপোনালোকে কিবা যদি সুধিব লাগে তো সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ আগত জনাই দিম তো এয়া দেখা পাইছে আমি ধুনীয়াকৈ এতিয়া সাইডত মানে বৰ্ডাৰ দি আছো যেটো হোৱাইট কালাৰেৰে আমি বৰ্ডাৰটো দিম আৰু নজৰটো লৈছো ষ্টাৰ নজৰ আৰু কিছুমানে কমেন্ট কৰি থাকে বাৰু মানে যেটো বৰ্ডাৰ বনোৱা যায় সেই বৰ্ডাৰটো কোনটো মানে নজলেৰে বনাইছো তাকে সুধিছিলে আৰু এইটো গোটেই সৰু নজলৰ হয় এইটো মানে কিছুমান মিডিয়ামো আছে বাৰু অনলাইনত যিকিটা আনো সেইকিটা হল মিডিয়ামৰ আৰু এইকিটা মই মানে মোৰ ভিডিও এজনে দিছিলে তেনেকা আনিছিলো সৰু হয় হেতু আৰু এয়া লৈছো ষ্টাৰ নজল ডাঙৰ ষ্টাৰ নজলটো তাৰ পিছত তেনেকা আমি পিংক কালাৰ ৰ'জ 4টা 5টা দি দিছো আৰু এতিয়া আমি হোৱাইট কালাৰে এনেকে কেইটামান ডেকোৰেশন কৰি দিছো আৰু বহুতটো নহয় তো ওপৰৰ গোটেইখিনিটা আমি এনেকুৱাকে মানে ফুল দি যাম মানে ভাল লাগিবৰ কাৰণে যেটো ছোৱালী মানুহ হয় পিংক কালাৰ দি দিছো আৰু কাস্টমাৰে ভাল পোৱা বুলি কৈছে বাৰু এই ডিজাইনটো আৰু ফাৰ্ষ্ট টাইম বনাইছো যেটো যদি যদিও কিবা মানে বেয়া হৈছে আপোনালোকে কমেন্ট কৰিব কোনটো বেয়া হৈছে কি হৈছে তেতা হলে মই আকৌ মানে নেক্সট যেতিয়া মানে অৰ্ডাৰ আহে এনেকুৱা এলফাবেটৰ তো তেনেকা মই বনাবলৈ চেষ্টা কৰিম আৰু আমি ৰ'জ কেটাত আমি ধুনীয়াকৈ গোল্ড কালাৰ স্প্ৰিংকল দিছো ডাঙৰ স্প্ৰিংকল তাৰ পিছত বাকি কিটা সৰু স্প্ৰিংকল কেইটামান এনেকৈ দি দিছো তো আমাৰ ফাইনেল লুকটো আপোনাক দেখাই দিম আৰু হোৱাইট কালাৰৰো দিছো ডাঙৰ তো ইফালে ফাইনেল লুকটো হৈছে আমাৰ এইটো দেখা পাইছে না আৰু ৰেড কালাৰৰ আমি ফন্ডেন্টৰ বাটাৰফ্লাই দুটা মানো দিছো তো কেনেকুৱা পালা কমেন্ট কৰিব তো নেক্সট ভিডিঅ লগ পাম বাই বাই